যিহেতু 2026ত কামাখ্যা মন্দিৰলৈ মই এবাৰো যোৱা নাছিলোঁ, সেইবাবে আজি ৰাতিপুৱা 5 বজাতে মই কামাখ্যা মন্দিৰলৈ গ'লোঁ। আৰু কামাখ্যা মন্দিৰত কিন্তু মই ভিতৰত নোসোমালোঁ বাৰু। ভিতৰৰ গৰ্ভভাগত সোমাবলৈ যিহেতু 6-7 ঘণ্টা লাগি যায়, গতিকে মই গৰমৰ বাবে সেইটো নহ'লগৈ। কিন্তু মই বাহিৰৰ পৰাই মুখ দৰ্শন কৰি আহিলোঁ। আৰু মুখ দৰ্শনতো ইমান মানে ভিৰ লাগি আছিলে, ভাবিব নোৱাৰা। অসংখ্য মানে বাহিৰৰ তীৰ্থাৰ্থী মানে ভৰ্তি। তাৰপিছত মই আহি ধূপ চাকি জ্বলাই খুব শান্তিৰে বহি থাকিলোঁ। বহি থাকোঁতে মোৰ লগত এটা অদ্ভুত মানে এটা দৃশ্য এটা মই দেখাবলৈ বিচাৰিছোঁ বাৰু আপোনালোকক। কিন্তু এজনী ছাগলী আহি পেলাই মোক ইমান ধুনীয়াকৈ চেলেকিবলৈ ধৰিলে। আৰু কেমেৰাটো উলিয়াই পেলাই মই যেতিয়া ফটো উঠাব ল'লোঁ, সি চেলেকা বন্ধ কৰি দিলে। আৰু এনেকৈ মই আহি খুব এটা শক্তি অনুভৱ কৰিলোঁ আৰু ঘৰমুৱা হ'লোঁ।